হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ক্লাছলৈ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি চলাই গৈ আছে। বন্ধুসকল, আমি অসম পুলিচৰ হ'বলগীয়া যি লিখিত পৰীক্ষা আছে তাৰ প্ৰস্তুতিৰ বাবে এটা ইম্পৰ্টেণ্ট MCQ ছিৰিজ আনিছিলোঁ। তাৰ আজি পাৰ্ট 7 হয়। ইয়াৰ আগৰ 6টা পাৰ্ট যদি তোমালোকে নাই চোৱা, আছাম পুলিচ ABUB প্ৰেক্টিচ ছেট বুলি এটা প্লেলিষ্ট বনোৱা আছে, য'ত আমি 1ৰ পৰা 6টা ক্লাছসমূহ চিৰিয়েলকৈ ৰাখিছোঁ। যদি তোমালোকে ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। আজিৰ ক্লাছত আমি 25টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। এই MCQটো আছাম GK, ইণ্ডিয়ান GK, কাৰেণ্ট এফেয়াৰ, ষ্টেটিক জিকেৰ পৰা লোৱা হৈছে। ইয়াৰ উপৰিও কিছুমান কুৱেশ্যন আমি পুৰণি প্ৰশ্ন কাকতসমূহৰ পৰা আনিছোঁ। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ কুৱেশ্যন কেইটা। 25টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1, স্বাধীন ভাৰতৰ প্ৰথমজন নিৰ্বাচন আয়ুক্ত কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সুকুমাৰ সেন আছিল স্বাধীন ভাৰতৰ প্ৰথমজন নিৰ্বাচন আয়ুক্ত। এক্সামত কুৱেশ্যন আহিব পাৰে, কোন চনত নিৰ্বাচন আয়োগৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1950 চনত নিৰ্বাচন আয়োগৰ গঠন কৰা হৈছিল। যদি কুৱেশ্যন আহে বৰ্তমান নিৰ্বাচন আয়ুক্ত কোন হয়? উত্তৰ হ'ব ৰাজীৱ কুমাৰ বৰ্তমান নিৰ্বাচন আয়োগৰ আয়ুক্ত হয়। 3টা কুৱেশ্যন আমি আনচাৰ কৰিব পাৰিম এটা কুৱেশ্যনৰ পৰা। বৰ্তমানৰ কোন হয়, কোন চনত নিৰ্বাচন আয়োগৰ গঠন কৰা হৈছিল, আৰু সৰ্বপ্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গৰমপানী অভয়াৰণ্য অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্য হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ হ'ব কাৰ্বি আংলং জিলাত গৰমপানী অভয়াৰণ্যখন অৱস্থিত। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 3, নৰকাসুৰৰ ৰাজধানী ক'ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ আছিল নৰকাসুৰৰ ৰাজধানী। যদি পৰীক্ষাত আহে নৰকাসুৰে কোনটো বংশৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব ভৌম বংশৰ প্ৰতিষ্ঠা নৰকাসুৰে কৰিছিল, আৰু নৰকাসুৰৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, গড় দিৱস কোন তাৰিখে উদযাপন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 22 ছেপ্টেম্বৰ গড় দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অসমৰ কামৰূপ জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক বুলি কোৱা হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন হয় বুলি কুৱেশ্যন আহে, উত্তৰ হ'ব ডিমা হাছাও জিলাত জনসংখ্যাৰ ঘনত্বৰ হাৰ সৰ্বনিম্ন। ডিমা হাছাও জিলাত জনসংখ্যাৰ হাৰ সৰ্বনিম্ন, লগতে জনসংখ্যাৰ ঘনত্বৰ হাৰ সৰ্বনিম্ন হয়, আৰু আটাইতকৈ বেছি কামৰূপত। নেক্সট কুৱেশ্যন নম্বৰ 6, কোন চনত মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1922 চনত মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰা হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰ হ'ব ৰাখাল দাস বেনাৰ্জীয়ে 1922 চনত মহেঞ্জোদাৰোৰ আৱিষ্কাৰ কৰিছিল। যিখিনি এক্সট্ৰা পইণ্ট কৈ গৈছোঁ, এই পইণ্ট সকলোক ৰিকুৱেষ্ট কৰিছোঁ মনত ৰাখিবা, যাতে এক্সামত ইয়াৰ বাহিৰত যদিও কোনো কুৱেশ্যন আহে এই পইণ্ট ৰিলেটেড, তোমালোকে সেই কুৱেশ্যন কৰি আহিব পাৰিবা। যিহেতু এটা প্ৰতিযোগিতামূলক পৰীক্ষাত 1 মাৰ্কৰ ইম্পৰ্টেণ্ট আছে, তাৰ বাবে এটা কুৱেশ্যন তোমালোকে
এৰি নাহিবা। নেক্সট কুৱেশ্যন নম্বৰ 7, দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তেওঁ 15তম ভাৰতৰ ৰাষ্ট্ৰপতি হয়। দ্ৰৌপদী মুৰ্মু ভাৰতৰ 15তম ৰাষ্ট্ৰপতি হয়। পৰীক্ষাত যদি কুৱেশ্যন আহে ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিয়ে একেৰাহে দুবাৰকৈ নিজৰ কাৰ্যকাল কৰিছিল? উত্তৰ হ'ব ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আৰু একমাত্ৰ ৰাষ্ট্ৰপতি। তেওঁ দুবাৰকৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, ভাষাভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্যখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশ আছিল ভাৰতৰ প্ৰথমখন ৰাজ্য যিখন ৰাজ্য ভাষাভিত্তিক ৰাজ্য হিচাপে প্ৰথম গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা আছিল দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি। তেওঁ কোন চনত এই বঁটা লাভ কৰিছিল? উত্তৰ হ'ব 1992 চনত ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, পুবেৰুণ ছবিখনৰ পৰিচালক কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এই কুৱেশ্যন পৰীক্ষাত আহিছে। উত্তৰ হ'ব প্ৰভাত মুখাৰ্জী আছিল পুবেৰুণ নামৰ ছবিখনৰ পৰিচালক। পুবেৰুণ ছবিখন আছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা দ্বিতীয়খন অসমীয়া ছবি। এতিয়া কুৱেশ্যন হ'ব ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি নাম কি হয়? উত্তৰটো মোক কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 11, কোনে কামৰূপত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ব্ৰহ্মপালে কামৰূপত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে ভাৰতত কোনে পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব গোপালে ভাৰতত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল। পৰীক্ষাত কুৱেশ্যন বহুবাৰ আহিছে পাল বংশৰ শেষৰজন ৰজা কোন আছিল? উত্তৰ হ'ব জয়পাল আছিল পাল বংশৰ শেষজন ৰজা। 3টা কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিছোঁ এটা কুৱেশ্যনৰ পৰা। কেৱল তোমালোকে এক্সট্ৰা যি পইণ্ট কৈ গৈছোঁ এই পইণ্টখিনি মনত ৰাখিব চেষ্টা কৰিবা। যদি তোমালোকে আমাৰ ক্লাছটো চাই ভাল পাইছা সকলোক ৰিকুৱেষ্ট কৰিছোঁ এটা লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 12, ঋগ্বেদৰ উপবেদখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আয়ুৰ্বেদ। ঋগ্বেদৰ উপবেদখনৰ নাম হ'ল আয়ুৰ্বেদ। বেদক 4টা ভাগত ভাগ কৰা হৈছে ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। বেদক 4টা ভাগত ভাগ কৰা হৈছে। এই 4টা ভাগটো কৈ গৈছোঁ ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। যিদৰে বেদক 4টা ভাগত বিভক্ত কৰা হৈছে সেইদৰে বেদৰ কিছুমান উপবেদ আছে। ঋগ্বেদৰ উপবেদ হ'ল আয়ুৰ্বেদ। যদি পৰীক্ষাত কুৱেশ্যন আহে সামবেদৰ উপবেদখনৰ নাম কি হ'ব? উত্তৰ হ'ব গন্ধৰ্ববেদ হ'ল সামবেদৰ উপবেদখনৰ নাম। যদি কুৱেশ্যন আহে যজুৰ্বেদৰ উপবেদখনৰ নাম কি? উত্তৰ হ'ব ধেনুবেদ হ'ল যজুৰ্বেদৰ উপবেদ আৰু অথৰ্ববেদৰ উপবেদখনৰ নাম হ'ল শিল্পবেদ। বেদ কেইখন আটাইতকৈ পুৰণি বেদ হ'ল ঋগ্বেদ। বেদৰ উপবেদখনৰ নাম কি হয় ইম্পৰ্টেণ্ট হয়। যিখিনি পইণ্ট এক্সপ্লেইন কৰি গৈছোঁ এইখিনি সকলোক ৰিকুৱেষ্ট কৰিছোঁ নোট কৰি থোৱা। বহুবাৰ পৰীক্ষাত আহিছে ঋগ্বেদৰ উপবেদখনৰ নাম কি, সামবেদৰ উপবেদখনৰ নাম কি। তো এইখিনি উপবেদৰ নাম তোমালোকে সকলোৱে যাতে মনত ৰাখিব পাৰা তাৰ কাৰণে সকলোক ৰিকুৱেষ্ট কৰিছোঁ পেন পেপাৰ লোৱা, যিখিনি কৈ গৈছোঁ পইণ্ট নোট কৰি যোৱা। নেক্সট কুৱেশ্যন নম্বৰ 13, কোহিমা কোন ৰাজ্যৰ ৰাজধানী হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নাগালেণ্ডৰ ৰাজধানী হয় কোহিমা।
নেক্সট কুৱেশ্যন নম্বৰ 14, কোন চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব 2016ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। দুটা এক্সট্ৰা পইণ্ট কৈ যাম, এই এক্সট্ৰা পইণ্টটো সকলোৱে মনত ৰাখিবা। প্ৰথমটো পইণ্ট হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? উত্তৰ হ'ব দৰং জিলা। দ্বিতীয়টো পইণ্ট হ'ব অসমৰ মুঠ বাঘ সংৰক্ষিত বনাঞ্চল কেইখন আছে? উত্তৰ হ'ব 4খন। মানস, কাজিৰঙা, ওৰাং আৰু নামেৰি। অসমত বাঘ সংৰক্ষিত ৰাষ্ট্ৰীয় উদ্যান 4খন আছে। পুনৰ নাম কৈ গৈছোঁ, এইখিনি মনত ৰাখিবা। কাজিৰঙা, মানস, ওৰাং আৰু নামেৰি। নেক্সট কুৱেশ্যন নম্বৰ 15, কোন চনত সংবিধানৰ খচৰা সমিতিৰ গঠন কৰা হৈছিল? যিহেতু আমি সকলোৱে জানো সংবিধান সভাৰ গঠন 1946 চনত হৈছিল। ইয়াৰ এবছৰ পাছত খচৰা সমিতিৰ গঠন কৰা হৈছিল। পৰীক্ষাত ইমান ইজি কুৱেশ্যন নিদিয়ে, আমি ডেটটো জানিব লাগিব। এতিয়া ডেটটো আমি বহুতে জানো 29, কিন্তু 29 জানুৱাৰী, ফেব্ৰুৱাৰী নে মাৰ্চ হয় সেইটো আমাক মনত ৰাখিব লাগিব। তো আনচাৰটো কি হ'ব? আনচাৰ হ'ব 1947 চনৰ 29 আগষ্ট সংবিধানৰ খচৰা সমিতিৰ গঠন কৰা হৈছিল। খচৰা সমিতিৰ সভাপতি কোন আছিল? ডক্টৰ B.R. আম্বেদকাৰ। তেওঁৰ লগত আন যিসকল সদস্যৰ নাম ইয়াৰ আগৰ ক্লাছত দি গৈছোঁ, সেইখিনি যদি নোট কৰি গৈছা তো মনত থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 16, অম্বিকাগিৰি ৰায়চৌধুৰী কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বেদনাৰ উল্কা। বেদনাৰ উল্কাৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে অম্বিকাগিৰি ৰায়চৌধুৰীক কি ছদ্মনামেৰে জনা যায়? উত্তৰ হ'ব অসম কেশৰী নামেৰে অম্বিকাগিৰি ৰায়চৌধুৰীক আমি জানো। তেওঁ বেদনাৰ উল্কা গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ কোনখন ৰাজ্যত অজন্তা গুহা অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মহাৰাষ্ট্ৰত অজন্তাৰ গুহা অৱস্থিত। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে কোন চনত অজন্তাৰ গুহাক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ হ'ব 1983 চনত অজন্তাৰ গুহাক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হৈছিল। বন্ধুসকল, যদি বেকগ্ৰাউণ্ডত নইজ আহিছে তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ আজি ক্লাছটো এনেকৈ চাই পাৰ কৰা। যিহেতু বৰষুণ হৈছে তাৰ নইজ আহিব পাৰে, তাৰ বাবে একো কৰিবৰ বিকল্প নাই। আজিৰ ক্লাছটো এনেকৈ চোৱা, নেক্সট ক্লাছত মই টাইমটো চেঞ্জ কৰি দিম। নেক্সট কুৱেশ্যন নম্বৰ 18, মীৰ জুমলাই অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জয়ধ্বজ সিংহ। মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল জয়ধ্বজ সিংহ। তেওঁৰ আহোম নাম আছিল চুতামলা আৰু তেওঁক ভগনীয়া ৰজা নামেৰেও জনা যায়। যিহেতু মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত তেওঁ গড়গাঁও এৰি পলাইছিল, যাৰ বাবে তেওঁক ভগনীয়া ৰজা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 19, ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গোপীনাথ বৰদলৈ আছিল প্ৰথমজন ব্যক্তি যিজনে ভাৰত ৰত্ন লাভ কৰিছিল, প্ৰথমজন অসমীয়া ব্যক্তি। তেওঁ 1999 চনত ভাৰত ৰত্ন লাভ কৰিছিল মৰণোত্তৰৰ বাবে। দ্বিতীয়জন হ'ব ডক্টৰ ভূপেন হাজৰিকা। তেওঁ 2019 চনত ভাৰত ৰত্ন লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 20, হাতাচুনি উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাভা জনগোষ্ঠী। ৰাভা জনগোষ্ঠীয়ে এই উৎসৱ উদযাপন কৰে। বন্ধুসকল, তোমালোকে যদি আমাৰ অসমৰ জাতি জনগোষ্ঠীয় উৎসৱ, সাজপাৰ, তেওঁলোকৰ কলা সংস্কৃতি ৰিলেটেড ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ এই ক্লাছখিনি এবাৰ চোৱাৰ বাবে। ইয়াৰ উপৰিও আমি অসমৰ ভূগোল,
ভাৰতৰ ৰাজনীতি আৰু ভাৰতৰ সংবিধান লগতে অসমৰ ৰাজনীতি, অসমৰ ইতিহাস আদি ক্লাছসমূহ কৰিছোঁ। যদি তোমালোকে এই ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 21। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰলৈ নিজৰ পদত অধিষ্ঠিত থাকে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 62 বছৰ বয়সলৈকে তেওঁ নিজৰ পদত অধিষ্ঠিত হৈ থাকে। যদি পৰীক্ষাত কুৱেশ্যন আহে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰলৈকে নিজৰ পদত অধিষ্ঠিত হৈ থাকে, উত্তৰ হ'ব 65। উচ্চ ন্যায়ালয়ৰ 62, উচ্চতম ন্যায়ালয়ৰ 65। নেক্সট কুৱেশ্যন নম্বৰ 22। উষাৰ বান্ধৱীগৰাকীৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চিত্ৰলেখা। উষাৰ বান্ধৱীগৰাকীৰ নাম আছিল চিত্ৰলেখা। যদি পৰীক্ষাত কুৱেশ্যন আহে উষা কাৰ জীয়ৰী আছিল, উত্তৰ হ'ব বাণ ৰজাৰ জীয়ৰী আছিল। নেক্সট কুৱেশ্যন নম্বৰ 23। কুচিপুড়ি নৃত্য কোন ৰাজ্যৰ লোকনৃত্য হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশৰ লোকনৃত্য হয় কুচিপুড়ি। নেক্সট কুৱেশ্যন নম্বৰ 24। চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শুক্লধ্বজ। তেওঁ শুক্লধ্বজ নামেৰে জনা যায়। তেওঁ আছিল কোচ সেনাপতি। তেওঁ কোচ ৰজা নৰনাৰায়ণৰ প্ৰধান সেনাপতি আছিল। আজিৰ শেষৰটো কুৱেশ্যন হ'ল আঠখেলীয়া নামঘৰ ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গোলাঘাটত আঠখেলীয়া নামঘৰ অৱস্থিত। তো বন্ধুসকল, আজিৰ এই 25টা MCQত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। ইয়াৰ আগৰ ক্লাছত 25টা MCQত হায়েষ্ট আকাশ দেউৰীয়ে 25ত 25 স্ক'ৰ কৰিছে। ইয়াৰ উপৰিও প্ৰায়জনে 22, 21ৰ স্ক'ৰ কৰিছে। তো আজিৰ ক্লাছত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। যদি আজিৰ ক্লাছত কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। যদি তোমালোকে ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'বা। তো আজিলৈ আছিল ইমানেই। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।